সৰু ল'ৰা-ছোৱালীবোৰ মাছ খাবলৈ নিবিচাৰে। আজি অকণমান মাছৰ ৰেচিপিটো বেলেগ ধৰণে বনাম। মাছখিনি মই পাতলকৈ ভাজি লৈছোঁ। তাৰ পিছতে মাছৰ পৰা কাঁইটখিনি উলিয়াই লৈছোঁ। এয়া যাতে হাতত লাগি নধৰে। এতিয়া ইয়াতে নিমখ, জলকীয়া গুড়ি, মছলা, হালধি আৰু সৰু সৰুকৈ অকণমান পিঁয়াজো কাটি দিলোঁ ইয়াতে। আৰু সৰু চামুচেৰে 2 চামুচ বেচন দি দিলোঁ। আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ মই। যদি অকণমান শুকান হয় পানী দিব, অকণমান পানী দি ধুনীয়াকৈ মিক্স কৰি ল'ব। তাৰপিছতে এয়া মই সৰু সৰুকৈ বনাই লৈছোঁ অকণমান লাৰু। আৰু লাৰুখিনি মই ভাজি ল'ম। এয়া এতিয়া মই লাৰুখিনি ভাজি লৈছোঁ। আৰু এইখিনি ভাজি এনেও খোৱা যায় ভাতৰ সৈতে, খাবলৈ বৰ ধুনীয়া সোৱাদ লগা হয়। আৰু কেইটামান দি দিলোঁ। আৰু এয়া জিকাৰ বাকলিখিনি গুচাই লৈছোঁ। কেৰাহীটোত তেল দিলোঁ, অকণমান গোটা জিৰাও দি দিলোঁ। আৰু কেঁচা পিঁয়াজ, এইখিনিও অকণমান ৰংচোৱাকৈ ভাজি দিলোঁ। আদা আৰু অকণমান নহৰু পেষ্ট আৰু কেঁচা জলকীয়াৰ পেষ্ট। এইখিনি ভাজি লোৱাৰ পিছত দি দিম ইয়াতে জলকীয়া গুড়ি, হালধি গুড়ি, মছলা সকলোখিনি ইয়াতে দি দিলোঁ। আৰু দি দিলোঁ জিকাখিনি আৰু ধুনীয়াকৈ মিক্স কৰি লৈছোঁ দেই। এয়া জিকাৰ চব্জি বনাবলৈ বা ফুলৰ চব্জি বনাবলৈ বহুত ভাল লাগে। অলপ সময়তে হয়, নহয়নে বন্ধু-বান্ধৱীসকল? এয়া হৈ গৈছে। এতিয়া দি দিলোঁ ভাজি ৰখা সেই সৰু সৰু বৰাকেইটা। আৰু অকণমান পানী দি দিলোঁ। পানীটো কিন্তু বেছি নহয়, যিহেতু জিকা বা ফুলৰ চব্জিত পানীটো একদম কম লাগে, অলপে দি দিলোঁ মই। এতিয়া এইখিনি ধুনীয়াকৈ উতলিবলৈ দিম। আৰু ধুনীয়াকৈ উতলি আছে। এনেকুৱা ৰেচিপিবোৰ সৰু ল'ৰা-ছোৱালীক বনাই খুৱাবচোন বন্ধু-বান্ধৱীসকল। তেওঁলোকে কিন্তু মাছ খাবলৈ নিবিচাৰে। এনেকুৱাকৈ বনাই দিলে তেওঁলোকে গমেও নাপাব যে মাছ, আৰু খাবলৈও বহুত ধুনীয়া সোৱাদ লগা হৈছিল ৰেচিপিটো। যদি আপোনালোকে বনাই খাইছে নিশ্চয় জানে, নহয়নে? আৰু যদি বনাই খোৱা নাই যিসকল বন্ধু-বান্ধৱীয়ে এদিন আপোনালোকৰ ল'ৰা-ছোৱালীক বনাই খুৱাবচোন। বহুত ধুনীয়া সোৱাদ লগা ৰেচিপিটো, খাবলৈও ধুনীয়া আৰু একদম ধুনীয়া। মাছখিনিও খোৱা হয় ল'ৰা-ছোৱালীৰ, চব্জিখিনিও খাব।